নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তো ইউ জি কোৰ্চৰ কাৰণে এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে সমল পৰ্টেলত নিজকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট থাকিল যে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, আৰু যদি ভিডিঅ'টো হেল্পফুল লাগে লাইক এটা কৰি দিব। তো আপোনালোকে চাব পাৰিছে এইটো সমল পৰ্টেলৰ অফিচিয়েল পেজ হয় এডমিশ্যনৰ কাৰণে। তো আপোনালোকে কি কৰিব, লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ ক্লিক কৰিলে আপোনালোকে এইটো পেজত গুচি আহিব। আপোনালোকে কিন্তু মোবাইলৰ পৰাও কৰিব পাৰিব, একো প্ৰব্লেম নাই। তাৰপিছত কি কৰিব, আপোনালোকে এই হোম পেজত গুচি অহাৰ পিছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত এপ্লিকেণ্টছ ফুল নেম দিব লাগিব। ক্লাছ 10 বা 12ৰ মাৰ্কশ্বিটত যেনেকৈ আছে নাম তেনেকৈ দিব লাগিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা বাছি ল'ব লাগিব। আপোনাৰ যোনটো ডেট হয় সেইটো ডেট আপোনালোকে দিব, যোনটো মান্থ হয় সেইটো দিব, আৰু যোনটো ইয়াৰত আপোনালোকে জন্ম লৈছিলে সেইটো দিব। তাৰপিছত আপোনাৰ ইমেইল এড্ৰেছটো ইয়াত দি দিব। তাৰপিছত ইয়াত আকৌ ৰি এণ্টাৰ ইমেইল এড্ৰেছ যিটো দেখা পাইছে ছেইম ইমেইল এড্ৰেছ এই দুটাত দি দিব। তাৰপিছত আপোনাৰ পাছৱৰ্ড দিব। ইয়াত পাছৱৰ্ডটো আপুনি 8টা কেৰেক্টাৰৰ দিব, কেপিটেল লেটাৰো দিব, স্মল লেটাৰো দিব, এটা স্পেচিয়েল কেৰেক্টাৰ দিব, আৰু এটা নিউমেৰিকেল ভেলু দিব। আপুনি ধৰি লওক এক্সাম্পল হিচাপে সুদৰ্শন @1, এছটো কেপিটেল দিলে, বাকীকেইটা স্মল দিলে, তাৰপিছত @ বা .1 তেনেকৈ দিলে। তো সেই ছেইম পাছৱৰ্ড আকৌ ইয়াত দিব লাগিব, কনফাৰ্ম পাছৱৰ্ডত দিব লাগিব। ইয়াত দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ মোবাইল নম্বৰটো ইয়াত দিব লাগিব, 10 ডিজিট মোবাইল নম্বৰ আপুনি ইয়াত দিব লাগিব। তাৰপিছত আকৌ ৰি এণ্টাৰ মোবাইল নম্বৰ যিটো অপশ্যন দেখা পাইছে ছেইম মোবাইল নম্বৰ ইয়াত দিব। দি আপুনি কি কৰিব, এই কেপচা যিটো দেখা পাইছে সেই কেপচাটো এইটো বক্সত ভৰাই দি আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব লাগিব। তো মই এতিয়া ফটাফট এইকেইটা ভৰাই আপোনালোকক নেক্সট পেজটো দেখুৱাই আছোঁ। তো এতিয়া মই গোটেইখিনি ভৰাই দিলোঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিওঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰপিছত আপোনাৰ মোবাইলত আৰু ইমেইলত OTP যাব। তো আপোনালোকে যিটো ইমেইলত OTP পাব সেইটো এইটো বক্সত দিব, ওপৰৰ বক্সটোত, আৰু যোনটো SMS-ৰ থ্ৰু দি পাব সেইটো তলৰ বক্সত দিব। দি আপুনি এই ভেৰিফিকেশ্যন কোডটো বা এই কেপচা কোডটো ইয়াত দিব। দি আকৌ ছাবমিট OTP-ত ক্লিক কৰি দিব লাগিব। তো OTP-খিনি পোৱাৰ পিছত কেপচাটো ভৰাই দিয়াৰ পিছত ছাবমিট OTP-ত ক্লিক কৰি দিম। তো ছাবমিট OTP-ত ক্লিক কৰি দিলে আপুনি চাব পাৰে যে একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিয়া আছে। তাৰপিছত আপোনালোকে কি কৰিব, এইটো দি আপোনালোকে লগ ইন কৰিব লাগিব। আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো আপোনাৰ মেছেজতো আহি যাব, নতুবা আপুনি এইটো ক'ৰবাত লিখি থ'ব পাৰে বা স্ক্ৰীনশ্বট আপুনি ৰখাই থ'ব পাৰে। তাৰপিছত আপুনি কি কৰিব, আপুনি ইয়াত লগ ইন যিটো অপশ্যন পাইছে, প্ৰথমতে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিছিলে, এতিয়া আপুনি লগ ইনত ক্লিক কৰি দিব লাগিব। তো লগ ইনত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব, আপুনি চাব পাৰে। তাৰপিছত ইয়াত কি কৰিব, আপোনালোকে এইটো বক্সত আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাইছে এতিয়া, বা আপুনি আপোনাৰ যি ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ আপুনি দিছিলে সেইটো এইটো বক্সত দিব, আৰু আপোনাৰ যি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটো ইয়াত দি তাৰপিছত কেপচা কোডটো ইয়াত ভৰাই আপুনি লগ ইনত ক্লিক কৰি দিব লাগিব। তো গোটেইখিনি ভৰাই দিয়াৰ পিছত মই লগ ইনত ক্লিক কৰি দিওঁ। তো লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি তললৈ যাব, তললৈ গ'লে আপোনালোকে চাব পাৰিব ইয়াত এটা অপশ্যন দেখা পাইছে কমপ্লিট ইয়ৰ প্ৰফাইল। তো এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। তো যেতিয়া ইয়াত ক্লিক কৰি দিব এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপোনাৰ ফুল নাম থাকিব লাগিব ইয়াত। তাৰপিছত এপ্লিকেণ্ট জেণ্ডাৰটো আপুনি চিলেক্ট কৰি দিব, আপুনি কোনটো জেণ্ডাৰৰ হয় সেইটো আপুনি দি দিব। ডেট অফ বাৰ্থটো আপুনি প্ৰথমতে চিলেক্ট কৰিছিলে সেয়েহে ইয়াত আহি গৈছে। যদি কিবা কাৰণত আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰাত ভুল আছিলে আপুনি ইয়াত কাৰেকশ্যন কৰি ল'ব পাৰে। তাৰপিছত আপুনি কি কৰিব, ইয়াত ছ'চিয়েল কেটেগৰী এটা অপশ্যন দেখা পাইছে। তো ইয়াত আপুনি কোনটো কাষ্টৰ হয় সেইটো আপুনি দি দিব। যদি আপুনি শ্বিডিউল ট্ৰাইব হয়, শ্বিডিউল ট্ৰাইবত প্লেইনছ হিলছ যোনটো হয় সেইটো দিব। ইকনমিকেলি উইকাৰ ছেকশ্যনত হ'লে EWS দিব, SC হ'লে SC দিব, OBC হ'লে OBC দিব। তো আপুনি যোনটো কাষ্টৰ হয় সেইটো আপুনি দি দিব। তাৰপিছত আপোনাৰ কেটেগৰী চাৰ্টিফিকেটৰ নাম্বাৰ যদি আছে সেইটো ইয়াত লিখি দিব। আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰ আছে সেইটো দিব, আৰু কিমান তাৰিখে সেই কাষ্ট চাৰ্টিফিকেটখন ইছ্যু হৈছে সেইটো দিব। তাৰপিছত এপ্লিকেণ্টৰ ৰেজিষ্টাৰ্ড ইমেইল ID থাকিব, মোবাইল নম্বৰটো ইয়াত থাকিব। তাৰপিছত আপুনি কি কৰিব, অল্টাৰনেট ইমেইল ID। তো ইয়াৰ কাৰণে আপুনি কি কৰিব, যদি আপোনাৰ বেলেগ এটা ইমেইল ID আছে তেনে ক্ষেত্ৰত আপুনি দি থ'ব পাৰে, আৰু যদি আপোনাৰ অল্টাৰনেট মোবাইল নম্বৰ যদি এটা দিব বিচাৰে, বেলেগ এটা মোবাইল নম্বৰ আপুনি দিব বিচাৰে ঘৰৰ, সেইটো দি থৈ দিব পাৰে। তাৰপিছত ইয়াত আহিছে ব্লাড গ্ৰুপ। তো ব্লাড গ্ৰুপটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব, আপুনি কোনটো ব্লাড গ্ৰুপৰ হয় তো সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত ডু ইউ হেভ ডমিচিল অফ আছাম, তো ইয়াত এটা অপশ্যন দেখা পাইছে।
তো ডু ইউ হেভ ডমিচিল অফ আছাম, এইটো আপুনি যদি অসমৰ বাসিন্দা হয় ইয়েছত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আহিছে যে আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া, তো আপুনি যদি ইণ্ডিয়াৰ বাসিন্দা হয় তেনে ক্ষেত্ৰত ইয়েছত ক্লিক কৰি দিব। মেক্সিমামে ইণ্ডিয়াৰ বাসিন্দা হয় তো ইয়েছ বুলি দি দিব। তাৰপিছত আদাৰ ৰিলিজন, যদি আপুনি অন্যান্য ধৰ্মৰ লোক হয় তেনে ক্ষেত্ৰত আপুনি সেইটো দিব পাৰে, বা আপুনি এইটো নিদিলেও একো কথা নাই কাৰণ এইটো মেণ্ডেটৰী নহয়। তাৰপিছত আইডি প্ৰুফ এটা দিব লাগিব। আইডি প্ৰুফৰ কাৰণে আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব আপুনি কি প্ৰুফ দিব, পেন কাৰ্ড দিব নে স্কুল আইডি কাৰ্ড দিব, পাছপোৰ্ট আছে যদি পাছপোৰ্ট দিব, ভোটাৰ আইডি হ'লে ভোটাৰ আইডি দিব, ৰেচন কাৰ্ড উইথ ফটোগ্ৰাফ, বেংক পাছবুক আছে যদি ফটোগ্ৰাফ লগোৱা তেনেকৈ সেইটো দিব পাৰে, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে। তাৰপিছত চাৰ্টিফিকেট ফ্ৰম হেড অফ ইনষ্টিটিউট লাষ্ট এটেণ্ডেড, আগতে পাছ কৰি অহা ইনষ্টিটিউট বা আপোনাৰ যি য'ত পঢ়িছিলে তাৰ হেডৰ পৰা যদি চাৰ্টিফিকেট কিবা পাইছে সেইটো আপুনি দিব পাৰে, বা আপুনি আধাৰ কাৰ্ড দিব পাৰে। আধাৰ কাৰ্ড দিলে কিন্তু আপুনি আধাৰ ভেলিড গভ আইডি উইথ ফটোগ্ৰাফ, তো আপুনি আধাৰ কাৰ্ড যদি দিয়ে সেইটো আপুনি এইটো অপশ্যন চিলেক্ট কৰি দিব। তাৰপিছত কি কৰিব, আইডি প্ৰুফ আধাৰ, তো আধাৰ যিটো আছে ইয়াত আপুনি আধাৰ বুলি লিখি দিব, আধাৰ কাৰ্ড বুলি লিখি দিব, আধাৰ কাৰ্ড বুলি লিখি দিব। আধাৰ কাৰ্ড বুলি লিখি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত আইডি প্ৰুফ নম্বৰটো দিব, আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত লিখি দিব। তাৰপিছত কি কৰিব, তলত আহিব, তলত অহাৰ পিছত ইয়াত ফেমিলি ডিটেইলছ দিব লাগিব, আপোনাৰ মাৰ নামটো দিব, তাৰপিছত মাৰ অকুপেশ্যনটো দিব কি হয়, যদি মায়ে কিবা খেতি বাতিৰ লগত জড়িত আছে তেনেক্ষেত্ৰত এগ্ৰিকালচাৰ দিব, বিজনেছ কৰিলে বিজনেছ দিব, বা ৰিটায়াৰ হ'লে ৰিটায়াৰ্ড দিব, আৰু যদি একো নকৰে বা আনএমপ্লয়ড হয় আনএমপ্লয়ড দিব পাৰে, হোম মেকাৰ হ'লে খালি ঘৰতে কাম কৰি থাকে যদি হোম মেকাৰ দি দিব পাৰে, আৰু যদি আপুনি নিবিচাৰে তেনেক্ষেত্ৰত আপুনি নট এপ্লিকেবল বুলি দি দিব। তাৰপিছত মাদাৰ্ছ কোৱালিফিকেশ্যন, মাৰ কোৱালিফিকেশ্যনটো আপুনি দিব পাৰে, আৰু যদি মায়ে কিবা কাম কৰে তেন্তে মাদাৰ্ছ অফিচ এড্ৰেছটো আপুনি দিব পাৰে, মাৰ মোবাইল নম্বৰটো আপুনি দিব পাৰে। তো এই তিনিটা অপশ্যন আপুনি নিদিলেও একো কথা নাই, মাৰ নামটো কিন্তু মেণ্ডেটৰী হয় সেইটো দিবই লাগিব। তাৰপিছত ইয়াত আহিছে ফাদাৰ্ছ নেম, ঠিক তেনেদৰে আপুনি আপোনাৰ দেউতাৰ নামটো ইয়াত দি দিব, দেউতাৰ অকুপেশ্যনটো দি দিব কি কৰে, যদি খেতি কৰে তেনেক্ষেত্ৰত এগ্ৰিকালচাৰ দিব, যদি বিজনেছ কৰে বিজনেছ দিব, বা যদি গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰে গভৰ্ণমেণ্ট ছাৰ্ভিচ দি দিব পাৰে, বা ৰিটায়াৰ্ড হ'লে ৰিটায়াৰ্ড দিব, যদি ছেল্ফ এমপ্লয়ড হয় ছেল্ফ এমপ্লয়ড দিব, প্ৰাইভেট ছেক্টৰত কাম কৰিলে প্ৰাইভেট ছেক্টৰ দিব, তো আপোনাৰ যোনটো হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত ফাদাৰ্ছ কোৱালিফিকেশ্যন, কিমানলৈকে পঢ়িছে সেইটোৰ শিক্ষাগত অৰ্হতাটো দি দিব, আপোনাৰ দেউতাই যিমানলৈকে পঢ়িছে সেই শিক্ষাগত অৰ্হতাটো আপুনি দি দিব, যদি গ্ৰেজুৱেট নহয় নন গ্ৰেজুৱেট দিব, যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আছে তেনেক্ষেত্ৰত গ্ৰেজুৱেশ্যন দিব, পষ্ট গ্ৰেজুৱেট থাকিলে পষ্ট গ্ৰেজুৱেট দিব, আৰু যদি পঢ়া শুনা নাই তেনেক্ষেত্ৰত নান বুলি দি দিব পাৰে। তাৰপিছত ফাদাৰ্ছ মোবাইল নম্বৰটো আপুনি দি দিব পাৰে, দেউতাৰ মোবাইল নম্বৰটো ইয়াত। তাৰপিছত ইয়াত আহিছে ফাদাৰ ইয়ৰ গাৰ্জেন, আপোনাৰ দেউতা যদি আপোনাৰ গাৰ্জেন হয় তেনেক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আহিছে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ, ইয়াত আপুনি এটা ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ দিব পাৰে বেকআপ হিচাপে, যোনটো সদায় আপোনাৰ ঘৰত থাকে, আপোনাৰ যদি সেই দিয়া মোবাইল নম্বৰটোত নাপায় যেন এইটো মোবাইল নম্বৰত আপোনাক পায়। তাৰপিছত ইয়াত আহিছে কম্বাইণ্ড ফেমিলি ইনকাম, তো টোটেল কিমান হয় ফেমিলি ইনকাম, আপোনাৰ মায়ে যদি কাম কৰে আৰু দেউতাইও যদি কাম কৰে গোটেইকেইটা মিলাই কিমান ইনকাম হয় সেইটো ইয়াত দিব, আৰু যদি মায়ে একো নকৰে বা দেউতাই কৰে অকল সেই দেউতাৰ ইনকামটোৱে দিব, মুঠতে আপোনাৰ ফেমিলি টোটেল ইনকাম কিমান হয় সেইটো ইয়াত দিব। তাৰপিছত ইয়াত আহিছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, হেভ ইউ এনৰোল্ড ইন ইউনিভাৰ্চিটি অৰ অট'নমাছ কলেজ বিফৰ, যদি আপুনি কোনোবা ইউনিভাৰ্চিটি বা অট'নমাছ কলেজত যদি ইয়াৰ আগতে নাম ভৰ্তি কৰিছিলে তেনেক্ষেত্ৰত আপুনি ইয়াৰ পৰা ইয়েছত দি দিব, আৰু যদি আপুনি নাই কৰা প্ৰথমবাৰৰ কাৰণে কৰিছে তেনেক্ষেত্ৰত আপুনি ন' দি দিব। তাৰপিছত আহিছে আদাৰ কেটেগৰী কোটা, তো যদি আপুনি বিকলাংগ হয় তেনেক্ষেত্ৰত পাৰ্চন উইথ বেঞ্চ মাৰ্ক ডিচেবল, তো সেইটোত আপুনি চাই ল'ব যে আপুনি কোনটো টাইপৰ হয় সেইটো দি দিব পাৰে, আৰু যদি আপুনি বিকলাংগ নহয় সুস্থ সবল মানুহ আপুনি তেনেক্ষেত্ৰত আপুনি নট এপ্লিকেবল বুলি দি দিব। তাৰপিছত আৰ ইউ এন এক্স ছাৰ্ভিচমেন, যদি আপুনি প্ৰথমতে কিবা ছাৰ্ভিচ কৰিছিলে জব কৰিছিলে তেনেক্ষেত্ৰত আপুনি ইয়েছ ক্লিক কৰি দিব, যদি নাই কৰা তেনেক্ষেত্ৰত ন' ক্লিক কৰি দিব। তাৰপিছত ইয়াত আহিছে আৰ ইউ ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ, যদি আপোনাৰ ঘৰত কোনোবা মুক্তিযোদ্ধা আছিলে তেনেক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব পাৰে, যদি নাই ন' ক্লিক কৰি দিব। আপোনালোকক এতিয়া কৈ দিওঁ যে মুক্তিযোদ্ধা মানে কি, মুক্তিযোদ্ধা মানে স্বাধীনতা পোৱাৰ টাইমত যদি আপোনাৰ কোনোবা ককা বা কোনোবাই যদি সেই মুক্তিযোদ্ধাৰ অংশগ্ৰহণ কৰিছিলে তেনেক্ষেত্ৰত সেইটোকে কয় ফ্ৰীডম ফাইটাৰ। তাৰপিছত ইয়াত আহিছে এক্সট্ৰা কাৰিকুলাম এক্টিভিটি, এতিয়া যদি আপুনি কিবা বেলেগ কিবা কাম কৰে এক্সট্ৰা কাৰিকুলাম এক্টিভিটি, ধৰি লওক আপুনি মিউজিকত লগত জড়িত, থিয়েটাৰৰ লগত জড়িত,
বা আপুনি ডান্স কুইজ এইবিলাকৰ লগত যদি জড়িত হয় তেনে ক্ষেত্ৰত আপোনালোকে দি দিব পাৰে স্পৰ্টছৰ লগত হ'লে আপুনি আদাৰ্ছ দি স্পৰ্টছ দি দিব তেনেকৈ আপুনি দি দিব পাৰে আৰু যদি একোতেই জড়িত নহয় তেনেক্ষেত্ৰত নট এপ্লিকেবল বুলি দি দিব তাৰপিছত ইয়াত আহিছে স্পৰ্টছ কোটা ইয়াত আপুনি চাব পাৰিছে যদি আপুনি স্পৰ্ট কোটাত থাকে আপোনাৰ ধৰি লওক আপুনি ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্ট কৰিছে বা আপুনি ষ্টেট ৰিপ্ৰেজেণ্ট কৰিছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব যদি নাই কৰা নো ক্লিক কৰি দিব তাৰপিছত ইয়াত আহিছে এড্ৰেছ তো এড্ৰেছটো আপুনি ভালকৈ দিব লাগিব তো ইয়াত এড্ৰেছ লাইন 1 আপোনালোকৰ নিজৰ এড্ৰেছকেইটা দিব এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 তাৰপিছত ইয়াত কাণ্ট্ৰিটো আপুনি চিলেক্ট কৰি দিব কোনটো কাণ্ট্ৰিৰ হয় ইণ্ডিয়াৰ হয় যিহেতু ইণ্ডিয়া দি দিব ষ্টেটটো চিলেক্ট কৰি দিব আছামৰ তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি দিব দি দিয়াৰ পিছত আপোনাৰ পিনক'ডটো ইয়াত দিব তাৰপিছত ইয়াত আপোনাৰ পুলিচ ষ্টেচনটো দি দিব পুলিচ ষ্টেচনৰ নামটো দিব তাৰপিছত আপোনাৰ ব্লক কোনটো ব্লকৰ আণ্ডাৰত পৰে সেইটো আপুনি ইয়াত দিব এই এণ্টাৰ ব্লক নেম দেখা পাইছে ইয়াত দিব তাৰপিছত কি কৰিব এই আপোনাৰ যি এড্ৰেছ লিখিছিলে ওপৰত সেইটো যদি আপোনাৰ স্থায়ী ঠিকনা হয় তেনে ক্ষেত্ৰত আপুনি এইটো বক্সত টিক কৰি দিব টিক কৰি দিলে আপুনি যিখিনি লিখিছিলে ওপৰত গোটেইখিনি অট'মেটিকেলি এই তলত আহি যাব তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব লাগিব তাৰপিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব ইয়াত যদি কিবা ভুল থাকে আপুনি চেক কৰি ল'ব তাৰপিছত তললৈ যোৱাৰ পিছত আপুনি এটা অপশ্যন দেখাব প্ৰচিড টু নেক্সট যদি কিবা ভুল থাকে আপুনি আপডেট ডিটেইলছত ক্লিক কৰি আকৌ সেইটো পেজত যাব তাৰপিছত আপুনি ঠিক কৰি ল'ব আৰু যদি গোটেইকেইটা ঠিক আছে আপুনি প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব প্ৰচিড টু নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব তাৰপিছত ইয়াৰ পৰা আপোনাৰ অপশ্যনকেইটা বাছি তো ইয়াত আপুনি চাব পাৰে এক নম্বৰ হৈছে ডু ইউ হেভ এনি ইলনেছ which requires continuous or emergency medical attention যদি আপোনাৰ কিবা ইমাৰ্জেঞ্চি বেমাৰ আছে যে কণ্টিনিউৱাছলি আপুনি মেডিকেলত যাব লাগে তেনে ক্ষেত্ৰত আপুনি ইয়াত ইয়েছত দিব নতুবা আপুনি নোট ক্লিক দিব তাৰপিছত ইয়াত আছে ডু ইউ বিলং টু মৰাণ কমিউনিটি অফ আছাম যদি আপুনি মৰাণ কমিউনিটিৰ মানুহ হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছত দিব অথবা আপুনি নোট দিব তাৰপিছত ডু ইউ বিলং টু ফ্ৰিঞ্চ ভিলেজ অফ আছাম যদি আপুনি একেবাৰে ফ্ৰিঞ্চ ভিলেজত পৰে তেনে ক্ষেত্ৰত আপোনালোকে সেইটো ইয়েছত ক্লিক কৰিব নতুবা আপুনি নোট ক্লিক কৰি দিব তাৰপিছত আপুনি কি কৰিব ডু ইউ বিলং আৰবান ৰুৰেল ছেমি আৰবান মেট্ৰপলিটান এৰিয়া যদি আপুনি চহৰ অঞ্চলত থাকে বা গাঁও অঞ্চলত থাকে নৰ্মেলি তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা বাছি ল'ব পাৰে যদি টাউনীয়া অঞ্চলত হয় নৰ্মেলি আৰবান দিব যদি আপুনি গাঁও অঞ্চলত হয় ৰুৰেল দিব যদি আপুনি টাউন গাঁও দুটাৰ মাজতে পৰে তেনে ছেমি আৰবান দি দিব আৰু যদি আপুনি একেবাৰে ধৰি লওক হাইফাই চিটিত পৰে যেনেকৈ ধৰি লওক আপুনি গুৱাহাটী ধৰিলে মেট্ৰপলিটান পৰিব তো গুৱাহাটীৰ মানুহে অকল মেট্ৰপলিটান দিব পাৰিব বাকী মেট্ৰপলিটান চিটি অসমত আৰু নাই তো সেইটো হিচাপে আপুনি দি দিব যিবিলাক গাঁৱৰ হয় তেনে ক্ষেত্ৰত ৰুৰেল দি দিব তাৰপিছত আৰ ইউ ছান ডটাৰ অফ প্ৰেজেণ্ট এমপ্লয়ী অফ ইউনিভাৰ্চিটি কলেজ যদি আপোনাৰ দেউতাই বা মায়ে ইউনিভাৰ্চিটিত বা কলেজত জব কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা ইয়েছত ক্লিক কৰিব যদি নাই কৰা নো ক্লিক কৰিব তাৰপিছত ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি আপোনাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা ইয়েছত ক্লিক কৰি দিব যদি নাই নো ক্লিক কৰিব তাৰপিছত ইয়াত আহিছে ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম স্কুল অৰ কলেজ ট্ৰান্সফাৰ চাৰ্টিফিকেটখন আপোনালোকক কলেজ বা স্কুলৰ পৰা দিব তো সেইটো আপোনালোকে ইয়েছত ক্লিক কৰি দিব আৰু যদি ট্ৰান্সফাৰ চাৰ্টিফিকেট নাই তেনেক্ষেত্ৰত আপুনি নো ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ইয়াত কেইটামান আহিছে অপশ্যন যে কেণ্ডিডেট হেভিং NCC BCC চাৰ্টিফিকেট যদি আপোনালোকৰ আছে NCC চাৰ্টিফিকেট তেন্তে ইয়েছত ক্লিক কৰি দিব যদি নাই নো ক্লিক কৰি দিব তাৰপিছত হেভ ইউ এটেণ্ডেড এনি স্পেচিয়েল কেম্প আণ্ডাৰ দ্য NSSৰ অধীনত যদি আপোনালোকে কিবা স্পেচিয়েল কেম্প এটেণ্ড কৰিছে ইয়েছত ক্লিক কৰিব যদি নাই কৰা নো ক্লিক কৰিব তাৰপিছত ইয়াত আহিছে লেংগুৱেজ আপুনি কি লেংগুৱেজ জানে যদি আপুনি হিন্দী পঢ়িব পাৰে ইয়াত টিক কৰি দিব লিখিব পাৰিলে ইয়াত টিক কৰি দিব যদি ক'বও পাৰে ইয়াত টিক কৰি দিব তাৰপিছত ইংলিছ যদি আপুনি পঢ়িব পাৰে ইংলিছ ইয়াত টিক কৰি দিব আৰু লিখিবও পাৰে ইয়াত টিক কৰি দিব ক'ব পাৰিলে ইয়াত টিক কৰি দিব তাৰপিছত আছামিজ আপুনি পঢ়িব পাৰিলে ইয়াত টিক কৰি দিব লিখিবও যদি পাৰে ইয়াত টিক কৰিব আৰু যদি ক'বও পাৰে ইয়াত টিক কৰি দিব তাৰপিছত আদাৰ লেংগুৱেজ যদি আপুনি কিবা বেলেগ লেংগুৱেজ জানে তেনে ক্ষেত্ৰত আপুনি ইয়াত দি দিব পাৰে আপুনি ধৰি লওক বেংগলী জানে তো তেনে ক্ষেত্ৰত যদি পঢ়িবও পাৰে লিখিবও পাৰে বা ক'বও পাৰে সেইবিলাক ইয়াত দি দিব দি দিয়াৰ পিছত আপুনি কি কৰিব ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তো ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাক এটা প্ৰিভিউ পেজ দেখুৱাব ইয়াত চাব পাৰে যদি কিবা ভুল হৈছে আপুনি আপডেট কৰিব পাৰে আগৰ নিচিনাকৈ আৰু যদি আপোনাৰ ভুল হোৱা নাই তেনে প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব তো প্ৰচিড টু নেক্সটত ক্লিক দিয়াৰ লগে লগে আপোনাৰ যি পেজ আহিছে ইয়াত আপোনালোকে চাব পাৰে যে এতিয়া আপোনাৰ ফটো আৰু চাৰ্টিফিকেট মাৰ্কশ্বিট এইবিলাক আপলোড কৰিব লাগিব তো তাৰ কাৰণে আপোনালোকে কি কৰিব আপোনাৰ ডিজিটেল ফটো এটা আপলোড কৰিব লাগিব JPG ফৰ্মেটত হ'ব লাগিব আৰু চিগনেচাৰো আপলোড কৰিব লাগিব আৰু ফটো 10 কেবিৰ পৰা 500 কেবিৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ যি ডকুমেণ্ট হয় যিকেইটা আপোনালোকে আপলোড কৰিব সেইকেইটা মেক্সিমাম 500 কেবিৰ ভিতৰত হ'ব লাগিব
তো আপোনালোকে ফটোটো আপলোড কৰিবৰ কাৰণে সিলেক্ট ফাইলত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফোনৰ গ্যালাৰীৰ পৰা আপোনাৰ যোনখন ফটো হয় সেইটো আপোনালোকে আপলোড কৰিব ঠিক তেনেদৰে আপুনি সিগনেচাৰটো ইয়াত ক্লিক কৰি সিগনেচাৰটো আপলোড কৰি দিব তাৰ পিছত আপোনাৰ ক্যাটেগৰি সাৰ্টিফিকেট মানে আপোনাৰ যি কাষ্ট সাৰ্টিফিকেট সেইটো আপুনি ইয়াত সিলেক্ট ফাইলত ক্লিক কৰি আপোনাৰ যি কাষ্ট সাৰ্টিফিকেট হয় সেইটো আপোনালোকে সিলেক্ট কৰিব পাৰিব তাৰ পিছত ইয়াত আছে আইডি প্ৰুফ ডকুমেন্ট তো আপোনাৰ যি আইডি প্ৰুফ হয় আপুনি যোনটো দিছিলে মই ইয়াত আধাৰ কাৰ্ড দিছিলো তো আইডি প্ৰুফটো মই ইয়াত আধাৰ কাৰ্ড দিম আপোনালোকে যোনটো দিছিলে পেন কাৰ্ড যদি দিছিলে পেন কাৰ্ড দিব আপোনাৰ যোনটো আছিলে সেইটো আপোনালোকে দি দিব তাৰ পিছত আপোনাৰ ডোমিসাইল সাৰ্টিফিকেট আপোনাৰ ডোমিসাইল সাৰ্টিফিকেট হিচাপে কি দিব এতিয়ালৈকে সেইটো ৰিগাৰ্ডিং কনফাৰ্ম হোৱা নাই যেহেতু ডোমিসাইল সাৰ্টিফিকেট বুলি ক'লে এতিয়া আপুনি যদি ডোমিসাইল সাৰ্টিফিকেট ওলাব লগা হয় তেনেকৈ হয়তো টাইম লাগিব পাৰে তো ডোমিসাইল হিচাপে অসম চৰকাৰে এতিয়া কি একচেপ্ট কৰে মই সেইটো এতিয়ালৈকে কনফাৰ্মকে ক'ব নোৱাৰো কিন্তু আগত যেনেকৈ কৰিছিলো তেতিয়া আধাৰ কাৰ্ডখনেই দি দিছিলো ডোমিসাইল হিচাপে তাৰ পিছত ইয়াত আছে ইনকাম সাৰ্টিফিকেট আপোনাৰ এখন ইনকাম সাৰ্টিফিকেট আপুনি ইয়াত দি দিব লাগিব আপোনাৰ ইনকাম সাৰ্টিফিকেটখন উলিয়াই ল'ব যদি আপোনাৰ ইনকাম সাৰ্টিফিকেট লাগে তো তাৰ পিছত আপোনালোকে কি কৰিব ইয়াত প্ৰিভিউ ইয়োৰ প্ৰফাইল তো প্ৰিভিউ কৰিব লাগিব ইয়াত আপুনি ক্লিক কৰি দিব গোটেইকেইটা ডকুমেণ্টছ আপলোড কৰি দিয়াৰ পিছত প্ৰিভিউত ক্লিক কৰি দিলে আপোনাৰ যিমানখিনি ফিল আপ কৰিছিলে ডেটা আপোনাৰ নাম বা আপোনাৰ যি ইনফৰমেশ্যনখিনি দিছিলে গোটেইখিনি আহিব তাৰপিছত আপুনি সেভত ক্লিক কৰি দিলে কিন্তু আপোনাৰ প্ৰফাইলটো কমপ্লিট হৈ যাব যিহেতু কিছুমান ডকুমেণ্টছ মোৰ হাতত নাই সেয়ে মই প্ৰফাইলটো কমপ্লিট কৰিব পৰা নাই আপুনি এই গোটেইকেইটা ডকুমেণ্টছ যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই গোটেইকেইটা আপলোড কৰি প্ৰিভিউত এবাৰ ক্লিক কৰিব তাৰপিছত সেভত ক্লিক কৰি দিলে বা কণ্টিনিউ কৰি দিলে আপোনাৰ যি প্ৰফাইল হয় সেইটো ক্ৰিয়েট হৈ যাব তো আশা কৰোঁ মই এই ভিডিঅ'টোত আপোনালোকক হেল্প কৰিব পাৰিলোঁ যদি আপোনালোকৰ কিবা ডাউট ৰৈ গৈছে মনত আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব যিমান পাৰে আমি আপোনালোকক সহায় কৰিম এডমিশ্যনৰ প্ৰচেছত ধন্যবাদ জয় আই অসম